Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami start koribole goi asu Phycology and Microbiology paper khonor prothom unit to unit 1 jot ami discuss korim Introduction to Microbial World. Aji class tut ami prothom topic to discuss korim Scope of Microbes in Industry and Environment. Kintu tar agote ami eta feel lobo lagibo eta microbial world ot no ki ase microbial world or eta introduction ami দিমাগত ক্লিয়াৰ ৰাখিব লাগিব সো ইন্ট্ৰোডাকচনৰ কথা কবলৈ গলে আমি জানিব লাগিব যে মাইক্ৰোবিয়াল ওয়াৰ্ল্ডত আমি কাৰ বিষয়ে পঢ়িম মাইক্ৰোবিয়াল ওয়াৰ্ল্ডত আমি পঢ়িম মাইক্ৰো অৰ্গানিজমৰ বিষয়ে মাইক্ৰো অৰ্গানিজমছ বিলাকৰ বিষয়ে প্ৰথম কথা মাইক্ৰো অৰ্গানিজম বিলাকক যদি মই একে উখাহতে ডেসক্ৰাইব কৰিব যাওঁ সেইবিলাক হল দে আৰ টাইনি very tiny ami khali sokore ne dekhu he karone microorganism tiny they are very powerful karon bohutu enokwa কাম আছে যোনবিলাক নেকি আমি ডাঙৰ অৰ্গানিজম বিলাকে কৰিব নোৱাৰো কিন্তু এই মাইক্ৰো অৰ্গানিজম বিলাকে কৰিব পাৰে they are very powerful and they are omnipresent বুলি কলে কি বুজা যে পৃথিৱীত এনেকুৱা জায়গা নাই যত নেকি মাইক্ৰো অৰ্গানিজম বিলাক থাকিব নোৱাৰে যি কোনো জায়গা নহক কিয় এই মাইক্ৰো অৰ্গানিজম বিলাক সবতে পোৱা যায় দে আৰ omnipresent মানে সবতে ওকে নাও এই কথাটো কোৱা লগতে আমি কিছুমান আৰু এডিশনাল কনসেপ্ট শিকি ল'ব লাগিব যে মাইক্ৰো অৰ্গানিজমৰ যদি কথা কওঁ মাইক্ৰো অৰ্গানিজম আন্ডাৰত আমি কোন বিলাক অৰ্গানিজমৰ কথা বিশেষকৈ পাতিম মাইক্ৰো অৰ্গানিজমৰ কথা কলে আমি পঢ়িব লাগিব ব্যাকটেৰিয়াৰ বিষয়ে yes আমি পঢ়িব লাগিব ভাইৰাছৰ বিষয়ে আমি পঢ়িম ফাংগাছৰ বিষয়ে আমি পঢ়িম এলগিৰ বিষয়ে আমি পঢ়িম প্ৰটোজোৱাৰ বিষয়ে আৰু এটা ইম্পৰ্টেন্ট গ্ৰুপ আছে ব্যাকটেৰিয়াৰ আগত যাক থব লাগিব আমি হেতু গ্ৰুপ হল আৰ্কিয়া বা আৰ্কি ব্যাকটেৰিয়া বিলাকক ওকে নাও এই গুটেই গ্ৰুপখিনি আমি কাণ্ডত পঢ়িম মাইক্ৰো অৰ্গানিজমৰ আন্ডাৰত পঢ়িম আৰু যদি এই গ্ৰুপ বিলাকৰ ৰেঞ্জ চাও সাইজত যদি আমি বিশেষকৈ কথা পাতো আমি যদি সাইজৰ কথা পাতি আছো এহেতৰ ৰেঞ্জ কিমানৰ পৰা কিমানৰ ভিতৰত থাকিব জানে 0.01 মাইক্ৰোমিটাৰ ধ্যান দিবা মাইক্ৰোমিটাৰ টু 100 মাইক্ৰোমিটাৰৰ ভিতৰত এহেতৰ সাইজ আহে কিন্তু আমাৰ হিউম্যান আই যোনটো আছে আমাৰ হিউম্যান আই আমাৰ চকুৰ ৰেঞ্জ কিমান আমি যদি চকুৰ কথা পাতো আমি হিউম্যান আই কিমান ৰেঞ্জৰ ভিতৰত বস্তুবিলাক ডিটেক্ট কৰিব পাৰো আমি চাব পাৰো 100 মাইক্ৰোমিটাৰৰ পৰা এবভ 100 মাইক্ৰোমিটাৰৰ পৰা আমি তাতকে ডাঙৰ বস্তুবিলাকহে আমি খালি চকুৰে চাব পাৰো সো 100 মাইক্ৰোমিটাৰ বা 0.1 মিলিমিটাৰ পৰ্যন্তৰ আমি বস্তুবিলাক অৰ্গানিজম বিলাক দেখা পাও খালি চকুৰে কিন্তু তাৰ তলত আমি চাব নোৱাৰো কিন্তু এই বিলাক যোনবিলাক অৰ্গানিজমৰ কথা পাতিম আমি মাইক্ৰোবিয়াল ওয়াৰ্ল্ডত হেহেতৰ সাইজ ৰেঞ্জ 100 মাইক্ৰোমিটাৰৰ কে কম হ'ব সো এটা যদি সাইজ ৰেঞ্জৰ কথা কওঁ এইবিলাক অৰ্গানিজমৰ সাইজ ৰেঞ্জ দেখুৱাবলৈ মই তোমালোকক ৰিয়েল লাইফ এটা স্কেল দেখুৱাই লৈছো ইয়াত যাতে তোমালোকে ভিজুৱেলাইজ কৰিবলৈ সহজ হওক সো এটো সোৱা এটো এটা 1 সেন্টিমিটাৰৰ স্কেল হয়নে এটো এৰিয়া 1 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে 1 সেন্টিমিটাৰ আৰু এটো দেখিছা এটো হল 1 মিলিমিটাৰ কিন্তু আমাৰ যোনবিলাক মাইক্ৰোবছ আছে মাইক্ৰোবছ বিলাকৰ সাইজ হাইয়েষ্ট মই যদি একদম হাইয়েষ্ট ৰেঞ্জটো চাওঁ যে মাইক্ৰো অৰ্গানিজমৰ সাইজ যদি চাওঁ হাইয়েষ্ট ৰেঞ্জত আহিব 0.1 মিলিমিটাৰ বা আমি ক'ব পাৰো 100 মাইক্ৰোমিটাৰ ওকে সো 0.1 মিলিমিটাৰ মানে কি ইয়াৰ 1 মিলিমিটাৰৰ 10 গুণ কম yes এটো 1 মিলিমিটাৰ হয় না এটো 1 মিলিমিটাৰ ইয়াৰ 10 গুণ কম মানে মই যদি কওঁ এই এটা পইণ্ট এই পইণ্টটো দেখিছানে তুমি ভালকে দেখিবই নোৱাৰা খালি চকুৰে হয়নে সো এই পইণ্টটোৰ পৰা তলতহে মাইক্ৰো অৰ্গানিজমৰ সাইজ বিলাক থাকে সো মাইক্ৰো অৰ্গানিজমৰ সাইজৰ যদি আমি এটা লিষ্ট চাবলৈ ধৰো তো ভাইৰাছৰ সাইজ কিমান 0.02 মাইক্ৰোমিটাৰ দে মন কৰিবা মাইক্ৰোমিটাৰ এটো মিলিমিটাৰ নহয় মিলিমিটাৰৰ কথা পঢ়া না মাইক্ৰোমিটাৰৰ কথা কৈছো মাইক্ৰো মানে 10 টু দি পাৱাৰ -6 মিটাৰ 10 to the minus 6 meter কথা পাতি আছো আমি মিলি মানে কিমান হ'ব 10 to the power minus 3 meter
yes আমি 10 to the -6 ৰেঞ্জৰ কথা পাতি আছো এতিয়া বহুত সৰু হয়নে সো ভাইৰাছৰ যদি কথা পতা এটো সবতকে সৰু সাইজ থাকিব সৰু সাইজ হ'ব 0.02 to 0.3 তাৰপিছত মোস্ট আৰ্কিয়া বিলাকৰ যদি কথা পতা আৰ্কিয়া বিলাকৰ সাইজ হ'ল 0.1 to 5 মাইক্ৰোমিটাৰ লৈকে পাও ব্যাকটেৰিয়া বিলাকৰ সাইজ কিমান 0.5 to 5 মাইক্ৰোমিটাৰ পৰ্যন্ত হ'ব পাৰে হয়নে এতিয়া ইয়াতে মই এটা ইম্পৰ্টেন্ট কথা কম ব্যাকটেৰিয়াৰ ভিতৰত এটা ইম্পৰ্টেন্ট অৰ্গানিজম আছে ব্যাকটেৰিয়াৰ ভিতৰতে হেতু নাম হ'ল মাইকোপ্লাজমা মই কিয় এটো এক্সট্ৰা কে তোমালোকক বুজাবলৈ কৈছো because mycoplasma is the smallest living organism self replicating organism আৰু এটো ব্যাকটেৰিয়া এটা হয়নে মাইক্ৰোপ্লাজমা তো হল এটা ব্যাকটেৰিয়া ইয়াৰ সাইজ কিমান ইয়াৰ সাইজ হল 0.2 to 0.1 to 0.3 মাইক্ৰোমিটাৰ এটো হল ইয়াৰ সাইজ আৰু মাইক্ৰোপ্লাজমা এটো এটা ব্যাকটেৰিয়া হয় yes ব্যাকটেৰিয়া তো আৰু ইয়াৰ সেল ওয়াল নাথাকে সেল ওয়াল এবসেন্ট ওকে স্যার ইমান ইনফরমেশন কিয় দিলা ব্যাকটেৰিয়া মাইক্ৰোপ্লাজমা বিকজ এটো এটা ইম্পৰ্টেন্ট অৰ্গানিজম সিইটিৰ মেইন তোমালোকৰ যদি মই কওঁ এমসিকিউত কেতিয়াবা খুদি দিয়া মাইক্ৰোপ্লাজমা ইজ দা স্মলেষ্ট লিভিং অৰ্গানিজম ইয়াৰ সাইজ 0.1 to 0.3 মাইক্ৰোমিটাৰ ওকে এন্ড ইট ইজ cell wall-less organism okay now fungi kotha pata fungi ba yeastor jodi kotha pato approximately 3 পৰা 10 micrometer leke paba microscopic jumlak algae thakibo algae bilak 1 or পৰা 100 micrometer ভিতৰত পাবা আৰু ফাইনালি protozoa যদি সাইজ হোৱা 10 to 100 micrometer ভিতৰত আমি দেখা পাও এতিয়া মই ইয়াতে এটা ইম্পৰ্টেন্ট কথা কৈ থওঁ যে ইয়াৰে যদি তোমালোকে সোৱা ইয়াৰে তোমালোকৰ জুমবিলাক ফাংগাস আছে ধ্যান দিবা মই ফাংগাস আৰু মাইক্ৰোস্কোপিক এলগিৰ বিশেষ কথা পাতিম এই ফাংগাস আৰু মাইক্ৰোস্কোপিক এলগিৰ কথা যেতিয়া কতো ইয়াৰ যদিও সাইজ 10 মাইক্ৰোমিটাৰ লৈকে বা 100 মাইক্ৰোমিটাৰ লৈকে দিছে এইবিলাক কিছুমান ইউনিসেলুলাৰ এলগি আৰু ফাংজাই কথাহে কৈ আছে ইউনিসেলুলাৰ এলগি আৰু ফাংজাই কথাহে আমি ডিসকাস কৰিছো এলগি বা ফাংজাই কথা পাতি আছো আমি কিন্তু ইয়াৰ উপৰিও কিছুমান এনেকুৱা ধৰণৰ ফাংজাই বা এলগি আছে যোনবিলাক নেকি মাল্টিসেলুলাৰ এলগি আৰু ফাংজাই মাল্টিসেলুলাৰ এলগি এন্ড ফাংজাই হেহেতৰ সাইজ বহুতো ডাঙৰ হ'ব পাৰে বহুতো সাইজত ডাঙৰ হ'ব পাৰে as compared to this microorganism আৰু হেহেতক আমি খালি চকুৰেও দেখিব পাৰো যেনেকৈ আমি মাল্টিসেলুলাৰ ফাংজাই যদি কথা পাতো যেনেকৈ তোমালোকে দেখিব পাৰিবা যোনবিলাক মাশৰুম কাঠফুলা হয়নে মাশৰুম হেহেতৰ সাইজ ডাঙৰ হয়নে হেহেত মাইক্ৰোস্কোপিক নহয় আমি খালি চকুৰে দেখা পাও যোনবিলাক মাল্টিসেলুলাৰ এলগি যদি কথা পাতো যোনবিলাক seaweed সাগৰত পোৱা যায় কেলপস মই কৈছিলো হয়নে 150 ফিট পৰ্যন্ত ডাঙৰ হ'ব পাৰে হয়নে সো হেবিলাক কিন্তু দে আৰ মাল্টিসেলুলাৰ এলগি হে সো মাল্টিসেলুলাৰ এলগি বা ফাংজাই বিলাক হেবিলাক মাইক্ৰোস্কোপিক নহয় বাট এলগিৰে ইউনিসেলুলাৰ যোনবিলাক অৰ্গানিজম আছে এলগি আৰু ফাংগাছৰ ইউনিসেলুলাৰ অৰ্গানিজমছ বিলাক আছে যেনেকৈ ইষ্ট যেনেকৈ তোমালোকৰ ক্লোৰেলা হেবিলাক হল মাইক্ৰোস্কোপিক হেবিলাকৰ সাইজ এটো আন্ডাৰত পৰিব ওকে সো নাও আমি সাইজৰ কথা এটা আইডিয়া গম পালো আৰু এই যোনবিলাক এলগি আৰু ফাংগাছ আছে এই এলগি আৰু ফাংগাছ বিলাক কেনেকুৱা ধৰণৰ দে আৰ omnipresent জোতে ততে পোৱা যায় যেনে জোতে মানে কি স্যাৰ জোতে মানে আমি কথা পাতিম যদি আমি যদি কথা পাতো দে ক্যান বি ফাউন্ড ইন এয়াৰ ওয়াটাৰ ডিপ ওশেন মানে সাগৰৰ তলিত পোৱা যাব হনে হট স্প্ৰিংস আচ্ছা হট স্প্ৰিংছত পোৱা যাব বহুত ডেঞ্জাৰ ধৰণৰ তোমালোকৰ যোনবিলাক থাৰ্মেল ভেন্স আছে থাৰ্মেল ভেন্সত পোৱা যাব ওকে তোমালোকৰ মোবাইলৰ স্ক্ৰিনত পোৱা যাব তোমালোকে এটা যোনটো মোবাইলত চাই আছা মোক হেতু স্ক্ৰিনতো থাকিব বহুত এগালো ধৰণৰ মাইক্ৰোবছ থাকিব পাৰে বহুত ধৰণৰ ব্যাকটেৰিয়া তাত পাব পাৰা তোমালোকৰ বডিৰ বাহিৰে ভিতৰে সকলোতে আজি মোৰ উমলি আছা তুমি কোন উমলি আছে ব্যাকটেৰিয়া বিলাক উমলি আছে তোমাৰ বাহিৰে ভিতৰে ব্যাকটেৰিয়া কথা পাতো যদি আমি মাইক্ৰোবছৰ কথা যদি কওঁ এই ব্যাকটেৰিয়া মাইক্ৰোবছ বিলাক যোনবিলাক মাইক্ৰোস্কোপিক যোনবিলাক দেখাই নাপায় হেবিলাক তোমাৰ বডিৰ বাহিৰত আৰু ভিতৰত অজস্ৰ লাখ কোটি এতিয়া এই প্ৰেজেন্ট টাইমত আছে কিন্তু তুমি গমেই নেপোৱা হয়নে কিন্তু কথা হল এই গুটেবিলাক মাইক্ৰোবছ বা গুটেবিলাক যোনবিলাক ব্যাকটেৰিয়া আছে হেবিলাক হাৰ্মফুল হ'ব না আমাৰ কাৰণে নহয়
এনেকুৱা বহুতো মাইক্ৰবছ আছে যোনবিলাকৰ কথা আমি ডিটেইলছত ডিসকাস কৰিম আমাৰ কাৰণে হেল্পফুল হে বৰঞ্চ হয়নে সেইবিলাক হাৰ্মফুল নহয় বহুত ব্যাকটেৰিয়া বা মাইক্ৰবছ ডেডলি হ'ব পাৰে আমাৰ কাৰণে বেমাৰ আমাৰ বহুতো বেমাৰ কৰে হয়নে স্কিন ডিজিজেস হেনটেন বহুতো কৰে কিন্তু বহুত ব্যাকটেৰিয়া আৰু মাইক্ৰবছ এনেকুৱা আছে যোনবিলাক আমাৰ কাৰণে ভাল আৰু তাৰে বিষয়ে আজি আমি ডিসকাস কৰিম ইন স্কোপ অফ মাইক্ৰবছ ইন ইন্ডাষ্ট্ৰি এণ্ড এনভাইৰনমেন্ট ওকে সো কথা হল এতিয়া যদি আমি কওঁ একদম সিম্পল ভাষাত তোমালোকে যোনখিনি খাদ্য খোৱা সেইখিনি খাদ্য পেটত গৈ ডাইজেশন হয় বুলি আমি গম পাওঁ হয়নে এই পেটত এটা মাইক্ৰোবিয়াল ওয়াৰ্ল্ড আছে পেটৰ ভিতৰতো আমাৰ গোটে বডিটো আমাৰ বডিৰ ভিতৰতো মাইক্ৰোবিয়াল ওয়াৰ্ল্ড এটা থাকে সো তাত একদম প্লেথৰা অফ অৰ্গানিজম মাইক্ৰবছ হয়নে বেলেগ বেলেগ ধৰণৰ ব্যাকটেৰিয়া বেলেগ বেলেগ ধৰণৰ অৰ্গানিজম আমাৰ ভিতৰত বডিৰ ভিতৰত এটা হেণ্ডৰ এন্টায়াৰ ওয়াৰ্ল্ড লুকাই থাকে আৰু সেই মাইক্ৰবছ সেই ব্যাকটেৰিয়া বিলাক আমাৰ কাৰণে ইউজফুলো হয় বহুত ব্যাকটেৰিয়া আৰু মাইক্ৰবছ বিলাক কিয় কাৰণ হেহেতে আমাৰ ডাইজেশনত হেল্প কৰে তোমালোকে গম পাবা আমাৰ যদিও কওঁ আমি আমাৰ পেটত HCl আছে ডাইজেষ্টিভ এনজাইমছ বিলাক আছে হেতে হেল্প কৰে ঠিক আছে কিন্তু যদি তোমালোকে বেছি তোমালোকে ধৰিলা এন্টিবায়োটিক খাই দিলা তোমালোকৰ যেতিয়া বেমাৰ হয় তেতিয়া বেলেগ বেলেগ ধৰণৰ টেবলেটস কিবা কিবি লৈ লোৱা তেতিয়া কি হয় তোমালোকৰ পেটৰ প্ৰবলেম হয় মন কৰিবা পেটৰ প্ৰবলেম কি হয় ভালকে ডাইজেশন নহয় গ্যাস হয় ৰাতিপুৱা গ্যাসৰ টেবলেট কিয় খাব লাগে বিকজ তোমালোকৰ ভিতৰত যোনবিলাক মাইক্ৰবছ ভাল মাইক্ৰবছ আছিলে সেইবিলাকো মৰি যায় তোমালোকে টেবলেট খোৱাৰ লগে লগে তোমালোকে এন্টিবায়োটিক খোৱাৰ লগে লগে এন্টিবায়োটিক খাইছো আমি কাৰ কাৰণে এন্টিবায়োটিক খাও আমি যোনবিলাক বেয়া ব্যাকটেৰিয়া ফাংগাছ কিবা কিবি আছে আমাৰ ভিতৰত সোমাইছে জ্বৰ কৰিছে আমাৰ বেমাৰ কৰিছে হেহেতক মাৰিবলৈ কিন্তু হেহেতক মাৰাৰ লগতে সেই প্ৰসেসটোত আমাৰ ভাল মাইক্ৰবছ বিলাক ভাল আমাৰ যোনবিলাক আমাৰ কাৰণে ইউজফুল ব্যাকটেৰিয়া ইউজফুল মাইক্ৰবছ হেহেতু মৰি যায় আৰু সেই কাৰণে আমাৰ পেটৰ বেমাৰ দেখা যায় হয়নে সো তোমাৰ যদি পেট ঠিকে থাকে ডাইজেশন ঠিক থাকে তুমি এটা হেলদি অৰ্গানিজম আৰু তুমি হেলদি থাকিবলৈ তোমাৰ মাইক্ৰোবিয়াল ওয়াৰ্ল্ডটো তোমাৰ ভিতৰ মাইক্ৰোবিয়াল ওয়াৰ্ল্ডটো বহুতো হেলদি লেভেলত তুমি ৰাখিব লাগিব কনসেপ্টটো বুজিলা এটা ইম্পৰ্টেন্ট কথা মই তোমালোকক কৈ দিলো সো देयर इज এ কনসেপ্ট কল gut world তোমালোকৰ gut feeling বুলি কয় নহয় তো মানে তোমাৰ বেলেগ এটা ব্ৰেইন আছে gut brain তোমালোকৰ ভিতৰৰ পেটত তো পেটৰ মাইক্ৰো অৰ্গানিজম বিলাক তোমালোকে খেয়াল ৰাখিব লাগিব ভাল ভাল বস্তু খুৱাব লাগিব হেঁতৰ কাৰণে ফাইবাৰছ দিব লাগিব যাতে হেঁতে ভালকে জিয়াই থাকক আৰু তোমাৰ ভাল কাম বিলাক তোমাৰ গুটে তোমাৰ মেটাবলিজমটো ভালকে থাকক ওকে নাও কাম বেক টু দ্য টপিকস So topics or kotha patute ami prothomete discuss korim scopes of microbes in industry and environment keno help kore so prothomete sa ami scopes of microbes in industry kenuka dhonor industry microbes help kore fermentation industry so yeast juntu niki Saccharomyces cerevisiae ami je ko bread bonaote amak lagibo bread bonaote yeast is very important beer wine ebilak bonaote amar Saccharomyces cerevisiae yeast very important etu keneke bonai because of alcoholic fermentation tumaloke khunisa jay alcoholic fermentation jetia hoy tetia yeast e help kore alcoholic fermentation ketia hobo jetia tumar anaerobic respiration hoy ami details ot discuss korim tumalokor metabolism jetia pohiba tetia anaerobic respiration jetia hobo tetia ebilak yeast use kori pelai আমি কি বনাব পাৰো বিয়াৰ ওয়াইন ব্ৰেড এবিলাক বনাব পাৰো হয়নে ল্যাকটিক এসিড ফার্মেন্টেশন এনারোবিক রেসপিরেশন হেবিলাক তোমালোকে দেখা পাবা ওকে নেক্সট ল্যাক্টোবেসিলাস তোমালোকে জানাই ল্যাক্টোবেসিলাসৰ কথা ল্যাক্টোবেসিলাস কি এটা ব্যাকটেৰিয়া হয়নে এই ব্যাকটেৰিয়াটোৱে কি কৰে কাৰ্ড বনাওতে হেল্প কৰে দৈ চিজ এবিলাক বনাওতে হেল্প কৰে মাখন দৈ এবিলাক বনাওতে হেল্প কৰে ইষ্টটো কি ইষ্টটো এটা ফাংগাস ইষ্ট ইজ এ ফাংগাস Okay, next আমি কথা পাতিম এতিয়া ফাৰ্মাসিউটিক্যাল ইন্ডাস্ট্রিত কেনেকে হেল্প কৰে আমাৰ মাইক্রোবস বিলাকে সো সোয়া পেনিসিলিয়াম নোটেটাম যোনটো আমাৰ কি হয় এটো হল এটা ব্যাকটেৰিয়া হয়নে এই ব্যাকটেৰিয়াটোৰ পৰা কি বনোৱা যায় পেনিসিলিন বনোৱা যায় the first antibiotic এই antibiotic টো বনোৱা হয় ব্যাকটেৰিয়া পেনিসিলিয়াম নোটেটাম Streptomyces species এটো এটা কি এটো এটা ফাংগাস তো ইয়াৰ পৰা আমি স্ট্ৰেপ্টোমাইসিন টেট্ৰাসাইক্লিন এবিলাক বনাব পাৰো এবিলাক কি এবিলাক হল ইম্পৰ্টেন্ট এন্টিবায়োটিক্স হয়নে সো এন্টিবায়োটিক কিছুমান বনোৱা যায় তো এবিলাক আমাৰ ফাৰ্মাসিউটিক্যাল ইন্ডাস্ট্রিত কেনেকে হেল্প হয় এনজাইম প্ৰডাকশন বহুতো এনেকুৱা ফাংগাস আছে এটো এটা ফাংগাস Aspergillus niger সাইট্রিক এসিড প্ৰডাকশনত হেল্প কৰিব পাৰে পেক্টিনেসেস বনাওতে হেল্প কৰে পেক্টিনেসে কি কৰিব পেক্টিন এটো প্ৰটিন সোটিন সেবিলাক ভাঙিব হয়নে নেক্সট Bacillus subtilis এটো এটা ব্যাকটেৰিয়া ই কি কৰিব
ডিটাৰজেন্ট আৰু টেক্সটাইল ইণ্ডাষ্ট্ৰীত হেল্প কৰে বায়ো ফাৰ্টিলাইজাৰ কথা পাতিলে ইম্পৰ্টেন্ট মাইক্ৰ'বছ বিলাকে কেনেকৈ হেল্প কৰে ৰাইজোবিয়ামটো কি বস্তু ৰাইজোবিয়াম এটা বেক্টেৰিয়া যোনবিলাক নেকি ৰুট নডুলছত থাকে নাইট্ৰজেন ফিক্স কৰে হেতে আমাৰ লেগুমিনাছ প্লান্ট বিলাক যোনবিলাক আছে দালি জাতীয় প্লান্টছ বিলাক আছে সেই প্লান্টছ বিলাকৰ ৰুটছত ৰাইজোবিয়াম পোৱা যায় ৰাইজোবিয়াম বেক্টেৰিয়াটোৱে কি কৰিব পাৰে ডাইৰেক্টলি নাইট্ৰজেন ফিক্স কৰিব পাৰে নাইট্ৰেট হিচাপে আৰু নাইট্ৰজেন ফিক্স কৰিলে নাইট্ৰজেন ফাৰ্টিলাইজাৰ এক্সট্ৰাকে দিবলগীয়া নহয় সো বায়ো ফাৰ্টিলাইজাৰ বনাওতে হেল্প কৰে এজোটোবেক্টৰ এজোস্পাইৰিলাম এইবিলাকে আমাৰ সয়লৰ কোৱালিটি বঢ়াওতে হেল্প কৰে ওকে সো নাম বিলাক মনত ৰাখিবা তোমালোকে সো মই কৈছিলে প্ৰথমতে স্টাৰ্ট কৰোতে যে এই চেপ্টাৰটোৰ বহুতো বস্তু তোমালোকে মুখস্থ ৰাখিব পাৰিব লাগিব নাম কিটা মুখস্থ ৰাখিব পাৰিব লাগিব সো ইয়াৰ ভিতৰত এইকিটা নাম কিটা ইম্পৰ্টেন্ট স্পিচিছ কিটা কোনকিটা স্পেচিছে কোনকিটা ফাংগল আৰু কোনকিটা বেক্টেৰিয়েল স্পেচিছে কেনেকেনো হেল্প কৰে হেকিটা জানিব লাগিব নেক্সট বায়োটেকনলজি এণ্ড জেনেটিক ইঞ্জিনিয়াৰিঙত হেল্প কৰে মাইক্ৰ'বছ বিলাকে অফ কোৰ্স ই কোলাই ইচেৰিচিয়া কোলাই মই এক্সাম্পল দিছিলো যেতিয়া বেসিক্স কৰাই আছিলো ই কোলাইটো কিহৰ কাৰণে ইম্পৰ্টেন্ট হিউম্যান ইনসুলিন বনাওতে গ্ৰোথ হৰমোনছ বনাওতে আমাৰ হেল্পফুল হয় কেনেকৈ বনোৱা যায় ৰিকম্বিনেন্ট ডিএনএ টেকনলজি ইউজ কৰি পেলাই আমি ই কোলাই বেক্টেৰিয়াটোৰ ভিতৰত এইবিলাক হৰমোন মানে ইনসুলিনৰ জিনটো বা গ্ৰোথ হৰমোনৰ জিনটো সোমোৱাই দিও আৰু ৰিকম্বিনেন্ট আৰডিএনএ টেকনলজি ইউজ কৰি পেলাই আমি তাৰ পৰা এই ইম্পৰ্টেন্ট আমাৰ প্ৰডাক্ট বিলাক বনাব পাৰো ইনসুলিন হক গ্ৰোথ হৰমোনছ হক বেলেগ বেলেগ বনাব পাৰো এগ্ৰোবেক্টেৰিয়াম টুমিপেচেন্স ইয়াকটো আমি কি বুলি কওঁ ইয়াক আমি জেনেটিক ইঞ্জিনিয়াৰ বুলি ক'বও পাৰো জেনেটিক ইঞ্জিনিয়াৰ ইউজ কৰে কাৰণ ই কি কৰে নেচাৰেল জেনেটিক ইঞ্জিনিয়াৰিং কৰাত হেল্প কৰে আমাৰ প্লান্টছ বিলাকত ই বস্তু ট্ৰান্সফাৰ কৰাত হেল্প কৰে ফৰ এক্সাম্পল তুমি এটা ট্ৰানজেনিক প্লান্ট বনাবলৈ বিচাৰা ট্ৰানজেনিক প্লান্টছ মানে স্যাৰ এতিয়া এডাল জেনেটিক্যালি মডিফাইড প্লান্ট বনাবলৈ বিচাৰি আছা জিএমও ক্ৰপছ বিলাকৰ নাম শুনিছা না যেনেকৈ বিটি কটন নাম শুনিছা চাগে বিটি ব্ৰিঞ্জল এইবিলাকৰ নাম শুনিছা যোনবিলাক নেকি পুকে খালেও পুকবিলাকে মৰি যায় প্লান্টডালৰ একো নহয় সো এই যে মডিফাইড ক্ৰপছ বিলাক বনোৱা হৈছে হাই প্ৰডাকশন ক্ৰপছ বিলাক বনোৱা হৈছে তো তাত কিছুমান ইম্পৰ্টেন্ট জিন্স আমি সোমোৱাই দিব পাৰো কেনেকৈ সোমোৱাবা উইথ দ্য হেল্প অফ দিস বেক্টেৰিয়াম এগ্ৰোবেক্টেৰিয়াম টুমিফিসেন্স বুজি পাইছা সো ই কিহত হেল্প কৰিলে ই জেনেটিক ইঞ্জিনিয়াৰিঙত হেল্প কৰিলে সো এই বায়োটেকনলজি এণ্ড জেনেটিক ইঞ্জিনিয়াৰিঙত বিৰাটে কাম ফুড ইণ্ডাষ্ট্ৰি টু হেল্প হয় এস্পাৰজিলাছ অৰাইজা ইউজ ইন সয়া সস এণ্ড মিছো প্ৰডাকশ্যন প্ৰ'বায়টিক্স কিছুমান বনোৱাত হেল্প কৰে প্ৰ'বায়টিক products contain lactobacillus and bifidobacterium এইবিলাক আমি ইন্ডাস্ট্ৰিত ইউজ কৰিব পাৰো নেক্সট আমি যদি চাও স্কোপ অফ মাইক্ৰবছ ইন এনভায়ৰনমেন্টত কেনেকেনো মাইক্ৰবছ বিলাকে হেল্প কৰে এনভায়ৰনমেন্ট প্ৰটেকশ্যনত সো ইয়াত যদি চোৱা ডিকম্পোজিশন এণ্ড নিউট্ৰিয়েন্ট সাইক্লিং বস্তুবিলাক ডিকম্পোজিশন কৰাত হেল্প কৰে কোনবিলাক সেপ্ৰোফাইটিক ফাংগাছ বিলাক বেক্টেৰিয়া বিলাক ডেড ব্ৰেক ডাউন ডেড অৰ্গেনিক মেটাৰ ৰিলিজিং নিউট্ৰিয়েন্টছ হয় নাইট্ৰজেন সাইক্লিং কৰাওতে আমাৰ স্পেশাল organism বিলাক আহি গল ৰাইজোবিয়াম এজোটোবেক্টৰ নাইট্ৰোসোমোনাছ নাইট্ৰোবেক্টৰ আমি নাইট্ৰজেন সাইকেল যেতিয়া পঢ়িম তোমালোকৰ নাইট্ৰজেন সাইক্লিঙত তোমালোকে ধুনিয়াকে তোমালোকৰ কাৰণে ধুনিয়াকে মই ডিসকাস কৰি থৈছো নাইট্ৰজেন সাইকেলটো তাত চাবা এই বেক্টেৰিয়া বিলাকে কেনেকেনো আমাৰ এনভায়ৰনমেন্ট বা নাইট্ৰজেন ধৰি ফিক্স কৰে আৰু ক্ৰপৰ প্ৰডাক্টিভিটি বঢ়ায় ইয়েস ওয়েস্ট ওয়াটাৰ ট্ৰিটমেন্ট কৰোতে আমাৰ হেল্প কৰে মাইক্ৰবছ বিলাকে এক্টিভেটেড স্লাছ কন্টেইনছ মাইক্ৰবছ লাইক জুগ্লিয়া দ্যাট ডাইজেষ্ট অৰ্গেনিক ওয়েস্ট মেথানোজেন্স ইন এনাৰবিক ডাইজেষ্টাৰ প্ৰডিউস বায়োগেছ বনাওতে হেল্প হয় মানে ওয়েস্ট ওয়াটাৰ ট্ৰিটমেন্ট কৰোতে মাইক্ৰবছ বিলাক ইউজ কৰা হয় বায়ো ৰেমেডিয়েশনৰ ক্ষেত্ৰত আমি বহুতো অৰ্গানিজম ইউজ কৰো যেনেকৈ সুডোমোনাছ এলকানিভোৰাক্স ডিগ্ৰেড অইল স্পিলছ এণ্ড টক্সিক পলিউটেন্ট সাগৰত কেতিয়াবা কি হয় ডাঙৰ জাহাজ বিলাকে যোনবিলাকে অইল কেৰি কৰি থাকে হয়নে অইল পেট্ৰলিয়াম এইবিলাক যেতিয়া কেৰি কৰি থাকে কেতিয়াবা এক্সিডেন্ট হওঁতে কি হয় সেই অইল সয়েল বিলাক স্পিল হৈ যায় আৰু বহুতো পলিউশন কৰে সাগৰৰ মাছ বিলাকৰ কাৰণে বহুতো ডেঞ্জাৰাস সিচুৱেশন আহি যায় সো তেতিয়া আমি সেই এৰিয়াটোত যদি এই বেক্টেৰিয়া বিলাক এই ইম্পৰ্টেন্ট অৰ মাইক্ৰবছ বিলাক দি দিও সুডোমোনাছ দি দিও তেতিয়া সেই সুডোমোনাছ বিলাক অইল খিনি খাই দিব পাৰে ডিগ্ৰেড কৰিব পাৰে থেকনি বায়ো ৰেমেডিয়েশনত হেল্প কৰিব পাৰে ওকে সিম্বায়োটিক ৰিলেশনশিপৰ যদি কথা পাতো লাইকেন্স এটা বিৰাট ইম্পৰ্টেন্ট অৰ্গানিজম সিম্বায়োটিক ৰিলেশনশিপ মানে স্যাৰ যেতিয়া দুটা অৰ্গানিজম একেলগে আহি একেলগে কাম কৰে হয়নে একেলগে এটা ভাল কাম কৰে হয়নে সো ইউ ইয়াৰ বাহিৰে জিয়াই থাকিব নোৱাৰে ইউ ইয়াৰ অবিহনে জিয়াই থাকিব নোৱাৰে আৰু দুইটা মিলি পেলাই একেলগে যেতিয়া এটা ভাল কাম কৰে সেইটো এটা সিম্বায়োটিক ৰিলেশনশিপ তো সিম্বায়োটিক ৰিলেশনশিপৰ ক্ষেত্ৰত আমি লাইকেন্সৰ কথা ক'ব লাগিব এলগি আৰু ফাংজাই এহেঁতে বহুতো হাৰ্শ কণ্ডিশ্যনত জিয়াই থাকিব পাৰে আৰু এহেঁতক আমি পলিউশ্যন ইণ্ডিকেটৰ বুলিও কওঁ লাইকেনক আমি পলিউশ্যন ইণ্ডিকেটৰ বুলি কওঁ কিয় যোনখিনি এৰিয়াত চাবাচোন তোমালোকৰ টাউন এৰিয়াত এই লাইকেন্স বিলাক দেখা নেপোৱা লাইকেন্স বিলাক এটা কেনেকুৱা স্যাৰ দেখিবলৈ তামুল গছৰ এনেকে বগা এনেকে
মকৰা জালৰ নিচিনা লাগি থাকে কিছুমান মকৰা টাইপৰ বগা বগা হেৰিবিলাক লাগি থাকে দেখিছানে খবৰা জবৰা তামোল গছত সো সেই গাঁৱত যদি চোৱা গাঁৱত এই তামোল গছত এই এনেকুৱা ধৰণৰ পেচ বিলাক পাবা বগা বগা টাইপৰ হয়নে সো সেই পেচ বিলাকে হল লাইকেন্সৰ পেচ তো য'ত য'ত সেই বগা বগা এৰিয়া বস্তুবিলাক আছে লাইকেন্স বিলাক আছে তাত মানে পলিউশন কম পলিউশন নাই লাইকেন্স য'ত নাই তাত পলিউশন থাকিব বুজিছানে সো লাইকেন্সে মানে পলিউশন থকা জায়গা জিয়াই থাকিব নোৱাৰে কেতিয়াও আৰু সেই কাৰণে জানিম যে যদি আমাৰ টাউনত লাইকেন্স বিলাক নাপাওঁ আমি তেতিয়া আমি ক'ব পাৰো যে ইয়েস এই টাউনটো পলিউটেড হৈ গৈছে ইয়াত লাইকেন্স বিলাক জিয়াই থাকিব নোৱাৰে ইয়েস তো ইট বিকামছ এ পলিউশন ইন্ডিকেটৰ গাট মাইক্ৰ'জ মই ক'লোৱে গাট মাইক্ৰ'জ পেটৰ ভিতৰত থকা মাইক্ৰ'জ বিলাক যেনেকৈ ই কলাই হেল্পছ ইন ডাইজেশ্যন Yes, carbon cycling and climate regulation to বহুত microorganism help কৰে যেনেকৈ marine cyanobacteria আৰু algae বিলাক হেঁতে ফিক্স কৰে কাৰ্বন ডাই অক্সাইড আৰু ৰিলিজ অক্সিজেন ৰিলিজ কৰি পেলাই ফটোসিনথেসিস তাত ফটোসিনথেসিস কৰি পেলাই অক্সিজেন ৰিলিজ কৰে আৰু marine মানে সাগৰত যোনবিলাক ডাঙৰ ডাঙৰ মহাসাগৰ আছে তাত কাৰ্বন সাইক্লিঙত হেল্প কৰে ক্লাইমেট ৰেগুলেশনত হেল্প কৰে সো দিস ওয়াজ অল অ্যাবাউট দ্য স্কোপ অফ মাইক্রোবস ইন এনভায়রনমেন্ট নেক্সট ক্লাছত আমি মাইক্রোবিয়াল নিউট্ৰিশন টো স্টাৰ্ট কৰিম Thank you so much for watching my video. If you video ভাল লাগিলে please like, share and subscribe. Meet you in the next class. Bye bye.